যে প্ৰথমতে আপুনি মই আজি জুবিন গাৰ্গৰ নামত ন্যায় যি ভিক্ষা খুজি আছো সেইখিনিতে কিন্তু আমি অসমীয়া হিচাপে অসমীয়া জাতি হিচাপে আমি কিন্তু সেইখিনিতে আমি আজি পাতি থাকিব লাগিছিলে। জুবিন গাৰ্গৰ গান হ'ব আমি জুবিন গাৰ্গৰ নাম আমি বিশ্বৰ দৰবাৰত আকৌ পুনৰবাৰ কেনেকৈ উজালিব পাৰো সেইখিনিতে আমি পাতি থাকিবলগীয়া আছে। সেইখিনিতে আমি পাতি থাকিবলগীয়া আছে জুবিন গাৰ্গক কেনেকৈ ন্যায় দিওঁ। কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰসমূহে ছাত্ৰ আৰু অসমৰ ছাত্ৰ সমাজে কিন্তু কম ছাত্ৰ সকীয়াই দিব বিচাৰিছে। তেওঁলোকে এই এমাহত যি গাফিলতি দেখালে সেই গাফিলতি যদি পুনৰবাৰ এই 10 বছৰ দেখা বিচাৰে অসমৰ ছাত্ৰসকলে কিন্তু তেওঁলোকৰ ডাঙৰ প্ৰতিবাদ ল'বলৈ বাধ্য আৰু 2024 চনলৈ তেওঁলোকে অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছে। তেওঁলোকে এনেকৈ কৰি থাকে 2024 চনত কিন্তু তেওঁ নামক ধৰি সমগ্ৰ তেওঁৰ লগত সংলগ্ন থকা প্ৰত্যেকজন ব্যক্তিক কিন্তু ওপৰাই তুলিবলৈ আমি বাধ্য। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় ইছৰাকুট মহলা ছাত্ৰ সদস্যৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ উদ্যোগত আজি এটা ন্যায় সমদল কাৰ্যসূচী বাহিৰ কৰা হৈছে। প্ৰথমতে এটা কথা স্পষ্ট, আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সমাজেই হওক লাগিলে সমগ্ৰ অসমেই হওক, এই যে আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকী ন্যায়ৰ কাৰণে আমি মাত মাতিব লগা হৈছে সেইটোৱে কিন্তু অতি দুৰ্ভাগ্যজনক কথা। অসম চৰকাৰলৈ আমি এটা সকিয়নি প্ৰদান কৰিছো আপোনালোকৰ যোগেদি। এটা কথা স্পষ্ট যে ৰাজনীতি যদি কৰে উন্নয়নৰ ৰাজনীতি কৰক, বিশ্ববিদ্যালয়ৰ অসমৰ বিশ্ববিদ্যালয় কেইখনক আপোনালোকে উন্নতিৰ জখলাত কিমান দূৰ আগুৱাই নিব পাৰিছে সেইবোৰ ৰাজনীতি কৰক। জুবিন গাৰ্গক লৈ কিন্তু ৰাজনীতি কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। জুবিন গাৰ্গক অসমৰ ৰাজনীতিবিদসকলে যিমান কিন্তু জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে শৈক্ষিক সমাজখনৰ চকুত কিন্তু এই ৰাজনীতিবিদসকল কিন্তু সিমান তললৈ গৈ আছে। এটা কথা স্পষ্ট, জুবিন গাৰ্গৰ এই ন্যায় প্ৰক্ৰিয়াই কিন্তু ভৱিষ্যত এটা কথা নিৰ্ধাৰণ কৰিব যে অসমৰ ৰাইজে ন্যায় ব্যৱস্থাটোৰ ওপৰত কেনেদৰে আশ্বাস ৰাখিব, গণতন্ত্ৰৰ ওপৰত কেনেদৰে বিশ্বাস ৰাখিব, সেইটো কিন্তু এটা নিৰ্ণায়ক ভূমিকা পালন কৰিব জুবিন গাৰ্গৰ ন্যায় প্ৰদানে। এটা কথা স্পষ্ট, জুবিন গাৰ্গে ন্যায় পাব লাগিব, সেইটো স্পষ্ট কথা। কিন্তু অহা 3 দিনৰ পিছত কিন্তু এমাহ সম্পূৰ্ণ হ'ব তেওঁৰ মৃত্যুৰ দিন। এটা কথা স্পষ্ট, জুবিন গাৰ্গে অতি শীঘ্ৰে ন্যায় প্ৰদান কৰিব। এই ন্যায় প্ৰক্ৰিয়া কিন্তু ক্ষিপ্ৰতৰ হ'ব লাগে আৰু অতি তাৎক্ষণিক হ'ব লাগে, এইটো স্পষ্ট কথা।